কি কৰিবা 9 10 11 12 ঠিক আছে my dear students আজি 2 নম্বৰ চেপ্টাৰ যিখিনি সিলেকশন কৰি কোৱেশ্চন দিম তুমি 2024 ৰ কাৰণে সেই কোৱেশ্চন খিনি চালে তুমি ইয়াৰে যি 5 মাৰ্ক আছে সেই 5 মাৰ্ক পাই যাবা ইয়াৰে কোৱেশ্চন প্যাটাৰ্ন হ'ব এটা 1 মাৰ্কৰ কোৱেশ্চন আৰু এটা 4 মাৰ্কৰ কোৱেশ্চন 4 মাৰ্কৰ কোৱেশ্চনত দুটা থাকিব তাৰে অৰ হিচাপত থাকিব যিকিনা এটা হে কৰিব লাগিব সো সিলেকশন বোৰ কেনেকৈ কৰিম একদম ইজিলি তোমালোকে চাই লবা আৰু সেই অংক কেইটা বেছি ইয়াতে চাব নালাগে হাইষ্ট তুমি 5টাৰ পৰা 6টা অংক চালে ফুল মাৰ্ক পাই যাবা ঠিক আছে তো এতিয়া বলা স্টার্ট কৰো প্ৰথম 1 মাৰ্কৰ কাৰণে তুমি কি চাব লাগিল চাব 1 মাৰ্কৰ কাৰণে তুমি ফাৰ্স্ট কি চাব লাগিল এই চাৰ্টখন চাব লাগিল ইয়াতে তোমাৰ কি আছে ৰেঞ্জ আৰু ডোমেইন আছে এই দুটা বস্তু চালে হৈ গল এই চাৰ্টখন তুমি ভালকে চেক কৰিলে তুমি 1 মাৰ্ক পাবা আৰু কিবা কাৰণত যদি এই চাৰ্টখনৰ পৰা নাহে তেতিয়ালে তোমাৰ কি আহিব এক্সাৰসাইজ 2.1 ৰ পৰা এটা অংক আহিব কিন্তু 2.1 অংক কৰিব হলে এইখন চাৰ্ট তোমাৰ লাগিবই ঠিক আছে তো হেইকাৰণ ফাৰ্স্ট অফ অল তুমি কি কৰিবা এই চাৰ্টখন মুখস্থ কৰা ঠিক আছে ইয়াতে যি 6টা আছে সেই 6টা তুমি মুখস্থ কৰা এই 6টা তোমাৰ মুখস্থ হলে এইখিনি তুমি কৰিব পাৰিবা তো ইফালে তুমি টাইম কমকে দি এই চাৰ্টখনৰ ওপৰত বেছিকে টাইম দিয়া ঠিক আছে নেক্সট তুমি কি কৰিবা এক্সারসাইজ 2.2 হা আৰু ইয়াতে তুমি কি কৰিবা ইয়াতে চাবা লাস্ট তুমি 7 আৰু 8 অংক দুটা চাবা বাস একো চাব নালাগে এই দুটা চাই গলে হৈ গল নেক্সট আৰু ইফালে চাবা এই ইয়াৰে কি কৰিবা তুমি 13 14 15 এই তিনটা অংক চালে হৈ গল আৰু কিমান চাব লাগিল 19 নম্বৰ বাকি ইয়াতে বেলেগ অংক চোৱাৰ কোনো দৰকাৰ নাই নেক্সট তুমি কি কৰিবা মিসেলেনিয়াছৰ পৰা এটো চেপ্টাৰ মিসেলেনিয়াছৰ পৰা অংক আহাৰ বেছি চান্স থাকে ঠিক আছে তুমি কি কৰিবা ইয়াতে एग्जांपल 9 10 আৰু এটা एग्जांपल আছে ইয়াতে সেই एग्जांपल টো চাবা হেতু হল কিমান एग्जांपल তোমাৰ কিমান 11 এই एग्जांपल তিনিটা চাবা নেক্সট তুমি কি কৰিবা এক্সারসাইজত কি কৰিবা 9 10 11 12 ঠিক আছে তো 13 এটি 2022 তো অঙ্ক ঠিক আছে তারপর 14 প্লাস 16 এই অঙ্ক কেটে চাবা ঠিক আছে আর তুমি কিমান চাবা 7 চাবা এই অঙ্ক কেটে চালে তোমার হৈ গল বেলেগ এক সোৱাৰ দৰকাৰ নাই আৰু এটা एग्जांपल ইয়াতে হৰি গলে হেতু হল 13 নম্বৰ এটো ইমান এটা ইম্পৰ্টেন্ট নহয় তথাপি তোমালোকে চাই লবা নেক্সট চেপ্টাৰৰ সিলেক্টিভ কোৱেশ্চনৰ কাৰণে মিনিমাম 20 কমেন্ট পাব লাগিব তেতেহে নেক্সট চেপ্টাৰৰ তোমাৰ কি দিয়া হ'ব কমন দিয়া হ'ব বা সিলেক্টিভ কোৱেশ্চন দিয়া হ'ব থ্যাংক ইউ ফৰ ওয়াচিং